ৰাষ্ট্ৰীয় পৰিচয়ৰ অভিযান, যাৰ উদ্দেশ্য হৈছে এখন নতুন ভাৰত গঢ়ি তোলা, যিয়ে ভাৰতৰ বহু সমস্যাৰ সমাধানৰ ওপৰত কাম কৰে, যিটো এই জীৱন গীতত চিত্ৰিত হৈছে। সুখী, দীৰ্ঘায়ু আৰু জীৱন মূল্যবোধেৰে ভৰা সমাজৰ চিন্তা এই জীৱন গীতত দেখা গৈছে। সমগ্ৰ দেশৰ লাখ লাখ লোকে সেৱক হৈ এই অভিযানত সেৱা আগবঢ়াইছে। এই অভিযানৰ বহু উদ্দেশ্যৰ ভিতৰত 3টা মূল উদ্দেশ্য হ'ল স্বাস্থ্য ৰক্ষা, আত্মনিৰ্ভৰশীলতা আৰু মহিলা সবলীকৰণ। স্বাস্থ্য সেৱাৰ বিষয়ে জনাৰ আগতে চাওঁ আহক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱা মূল কাৰকসমূহ কি কি। প্ৰথমটো হ'ল জনপ্ৰিয় বিজ্ঞাপন আৰু বজাৰ ব্যৱস্থাৰ জৰিয়তে ক্ষতিকাৰক সামগ্ৰীৰ প্ৰাদুৰ্ভাৱ। লাভ অৰ্জনৰ বাবে কোম্পানীসমূহে বিজ্ঞাপনৰ বাবে বিপুল পৰিমাণৰ ধন খৰচ কৰে আৰু এনে সামগ্ৰীৰ প্ৰচলন কৰে যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। আমাৰ জীৱনত বহুতো সামগ্ৰীৰ যেনে কোল্ড ড্ৰিংকছ, জাংক ফুড, পেকড ফুড, গুটকা আদি অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে আমাৰ স্বাস্থ্যৰ ক্ষতি কৰি আছে। আমি আৰু আমাৰ ল'ৰা-ছোৱালীয়ে বহুতো অখাদ্য সামগ্ৰী খাই আছোঁ। দ্বিতীয়তে, চিকিৎসা সেৱাৰ বাণিজ্যিকীকৰণ। চিকিৎসা উদ্যোগ আজি এক ব্যৱসায়ত পৰিণত হৈছে, য'ত মানুহ পণ্যৰ দৰে ব্যৱহাৰ কৰা হৈছে। অপ্ৰয়োজনীয় ঔষধ, অস্ত্ৰোপচাৰ, চিকিৎসা পৰীক্ষা, মানুহে এই সকলোবোৰ অসহায়ভাৱে সহ্য কৰি আছে। বহু পৰিয়াল সম্পূৰ্ণৰূপে ধ্বংস হৈছে। অবাঞ্ছিত ঔষধৰ পাৰ্শ্বক্ৰিয়াই বহু ধৰণৰ ডাঙৰ ডাঙৰ ৰোগৰ সৃষ্টি কৰিছে। তৃতীয়তে, সজাগতাৰ অভাৱ। জীৱনশৈলীৰ প্ৰতি সচেতনতাৰ অভাৱো ৰোগৰ এটা প্ৰধান কাৰণ। RCMে স্বাস্থ্য সেৱাক মূল উদ্দেশ্য হিচাপে লৈ ওপৰত উল্লেখ কৰা সমস্যাৰ পৰা হাত সাৰিবলৈ বহু পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰথম পদক্ষেপটো হ'ল স্বাস্থ্য সন্মানত সামগ্ৰী উৎপাদন কৰা। RCMে এনে সামগ্ৰী নিজৰ প্ৰডাক্ট ৰেঞ্জত অন্তৰ্ভুক্ত কৰে, যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে ভাল। এই বিষয়ত RCMে বিস্তৃত অধ্যয়ন চলায় আৰু ক্ষতিকাৰক সামগ্ৰীসমূহ RCMৰ সামগ্ৰীৰ পৰিসৰত অন্তৰ্ভুক্ত নহয়। আজি RCMত স্বাস্থ্যসন্মত সামগ্ৰীৰ বিস্তৃত ৰেঞ্জ আছে, যেনে হেলকাৰ্ট ৰাইচ ব্ৰেন অইল, গামা অৰাইজেনেল, নিউট্ৰিচাৰ্জ ৰেঞ্জ, ট্ৰিকাৰা এল'ভেৰা জুচ, ট্ৰিকাৰা পঞ্চ তুলসী ড্ৰপ, স্পেক্সা হানি, সঞ্জীৱনী প্লাছ আমলা, স্পেক্সা কাহৱা, হৰি সঞ্জীৱনী ইত্যাদি। দ্বিতীয় পদক্ষেপটো হ'ল গুণগত মান আৰু স্বাস্থ্যৰ পৰিমাপ প্ৰতি বিশেষ গুৰুত্ব দিয়া। সকলো স্বাস্থ্যসন্মত সামগ্ৰীৰ নিৰ্বাচনৰ লগতে সামগ্ৰীসমূহৰ বিশুদ্ধতা আৰু স্বাস্থ্য সম্পৰ্কীয় পৰিমাপসমূহৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হয়। যেনে সকলো নমকিন, বিস্কিট, হাকৰা আদি চাউলৰ তেলত তৈয়াৰ কৰা হয়। একেদৰে সকলো খাদ্য সামগ্ৰীতে বিশুদ্ধতাৰ প্ৰতি বিশেষ যত্ন লোৱা হয়। তৃতীয় পদক্ষেপটো হ'ল ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু পুষ্টিকৰ উপাদানৰ পৰিপূৰক হিচাপে সামগ্ৰী ক্ৰয় কৰা। যিহেতু ৰোগ প্ৰতিৰোধ ক্ষমতা কম আৰু পুষ্টিকৰ উপাদানৰ অভাৱে ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে, গতিকে এই কথা মনত ৰাখি RCMে নিউট্ৰিচাৰ্জৰ বিভিন্ন পৰিপূৰক বিস্তৃত পৰিসৰ উপলব্ধ কৰিছে, যিবোৰ অতি বৈজ্ঞানিক তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে। চতুৰ্থ পদক্ষেপটো হ'ল ঋতুস্ৰাৱৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সমাধান। সজাগতাৰ অভাৱৰ বাবে মহিলা আৰু কিশোৰীসকল ইয়াৰ সৈতে জড়িত বহু সমস্যাৰ সন্মুখীন হৈছে। সেয়েহে RCMৰ দ্বাৰা উচ্চ মানৰ কপাহী স্তৰৰ চেনিটেৰী পেড আৰু বিশেষ মানৰ অন্তৰংগ ধোৱাৰ দৰে সামগ্ৰী মুকলি কৰা হৈছে, আৰু লগত তেওঁলোকক শিক্ষিত কৰিবলৈ বিভিন্ন স্থানত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ শিবিৰৰ আয়োজন কৰা হয় আৰু এই বিষয়ত শিক্ষাৰ ব্যৱস্থা কৰা হয়। পঞ্চম পদক্ষেপ হৈছে বিষমুক্ত খেতিৰ প্ৰচাৰ। খেতিত ৰাসায়নিক দ্ৰব্যৰ ক্ৰমবৰ্ধমান ব্যৱহাৰে স্বাস্থ্যৰ ওপৰত
অতি বিৰূপ প্ৰভাৱ পেলাইছে। বিষমুক্ত কৃষি প্ৰচাৰিত কৰিবলৈ হৰিত সঞ্জীৱনীৰ দৰে সামগ্ৰী মুকলি কৰা হৈছে, যিটো ইয়াক অতি সহায়ক হৈছে। ষষ্ঠ পদক্ষেপটো হ'ল Good.Veg Bites, এনেকুৱা এবিধ নিৰামিষ দ্ৰব্য যিয়ে মাংসৰ দৰে সোৱাদ প্ৰদান কৰে, যাতে ইয়াৰ জৰিয়তে আমিষ খাদ্যৰ পৰা মুক্ত হ'ব পাৰে। সপ্তম পদক্ষেপ হ'ল সেহত সাথী, য'ত জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ জৰিয়তে সুস্থ হৈ থাকিবলৈ ব্যক্তিগতভাৱে পৰামৰ্শ আগবঢ়োৱা হয়। আমাৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ উদ্দেশ্য হৈছে আত্মনিৰ্ভৰশীলতা। আজি আমাৰ দেশত নিবনুৱা সমস্যাতকৈও ডাঙৰ সমস্যাটো হ'ল মানুহৰ আয়ৰ পৰ্যাপ্ত উৎস নাই। RCMে নিজৰ কাম কৰি থকাৰ উপৰিও ব্যাপকভাৱে উপস্থান কৰিছে অতিৰিক্ত আয়ৰ সুযোগ। এই কামটো কৰিবলৈ কোনো ধৰণৰ বিনিয়োগ কৰিব নালাগে, কোনো ৰিস্ক লোৱাৰ প্ৰয়োজন নাই। আজৰি সময়ত কৰিব পাৰে। ঘৰতে বহি সমগ্ৰ দেশতে কাম কৰাৰ সুযোগ পায়, আৰু সেইটোৱে আটাইতকৈ ডাঙৰ সুযোগ আপোনাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে। এটা উৎকৃষ্ট ভেটি গঢ়ি তুলিব পাৰি। আজি RCMত শ পৰিয়াল আছে, যাৰ দ্বিতীয় প্ৰজন্মই এই সুযোগ ল'বলৈ সক্ষম হৈছে। আজি এই অভিযান দেশৰ প্ৰতিখন ৰাজ্যতে বিয়পি পৰিছে আৰু প্ৰতিখন গাঁৱতে বিস্তৃত হৈছে। খাদ্য সামগ্ৰী, ঘৰুৱা যত্ন, ব্যক্তিগত যত্ন, খাদ্য পৰিপূৰক, বস্ত্ৰ, জোতা, আনুষংগিক সামগ্ৰীকে ধৰি 400ৰো অধিক দৈনিক ব্যৱহাৰৰ সামগ্ৰী আদিৰ বিস্তৃত পৰিসৰ আছে। আপুনিও এই অভিযানত যোগদান কৰক, যাতে আমি নতুন ভাৰত গঢ়াত আপোনালোকৰ সহযোগিতা লাভ কৰিব পাৰোঁ। RCMৰ সামগ্ৰীসমূহৰ মূল বৈশিষ্ট্যসমূহ হ'ল যে ই দৈনন্দিন ব্যৱহাৰৰ উচ্চ মানৰ মানদণ্ড পূৰণ কৰে। স্বাস্থ্যকৰ আৰু যুক্তিসংগত মূল্যৰ সামগ্ৰীৰ এই বিশেষ সত্ত্ববোৰ বজাই ৰাখিবলৈ আৰু উপলব্ধতা নিশ্চিত কৰিবলৈ RCMে ভিলৱাৰা, উত্তৰাখণ্ড আৰু গুৱাহাটীত কেইবাটাও উৎপাদন কেন্দ্ৰ স্থাপন কৰিছে। এই সামগ্ৰীসমূহৰ উপলব্ধতা বহল কৰিবলৈ এক বহল বিতৰণ ব্যৱস্থা স্থাপন কৰা হৈছে, য'ত 160টাতকৈও অধিক ডিপো, 10,000টাতকৈও অধিক বিতৰণ কেন্দ্ৰ, 1.5 লাখ ডিছপ্লে ৱাল সমগ্ৰ দেশতে কাৰ্যক্ষম হৈ আছে। লগতে দেশৰ প্ৰতিটো কোণতে হোম ডেলিভাৰীৰ সুবিধা উপলব্ধ হৈছে। বিশাল কেন্দ্ৰীয় কাৰ্যালয়টো RCMৰ ভিলৱাৰাত অৱস্থিত। RCMত কৰ্মৰত যিকোনো অংশীদাৰে তালৈ যাব পাৰে। RCMৰ আন এটা ডাঙৰ উদ্দেশ্য হৈছে নাৰী সবলীকৰণ। ইয়াৰ জৰিয়তে RCMত এগৰাকী মহিলাই নিজৰ প্ৰতিভাক ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে, নিজৰ পৰিচয় সৃষ্টি কৰিবলৈও সক্ষম হয়, উন্নত জীৱন যাপন কৰিব পাৰে, নিজৰ আত্মসন্মান লাভ কৰিবলৈও সক্ষম হয়, পৰিয়ালৰ বাবে অতিৰিক্ত আয়ৰ উৎস আৰু স্বাস্থ্য সুৰক্ষিত কৰাত সহায় লাভ কৰে। ইয়াৰ বাবে RCMত মহিলাসকলৰ আগ্ৰহৰ বিশেষ প্ৰডাক্ট চিৰিজ মুকলি কৰা হৈছে, আৰু তেওঁলোকৰ বাবে বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী, প্ৰেৰণাদায়ক কাৰ্যসূচী, সম্বৰ্ধনা অনুষ্ঠান, বিভিন্ন স্থান ভ্ৰমণ আদি বহুতো কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজি লাখ লাখ মহিলাই নিজৰ পৰিচয় সৃষ্টি কৰি সুখী জীৱন যাপন কৰিবলৈ সক্ষম হৈছে। এই উদ্দেশ্যসমূহৰ ওপৰত কাম কৰাৰ উপৰিও RCM ইনষ্টিটিউট আৰু RCM সেৱকসকলে মিলি বহুতো সামাজিক কাম-কাজ যেনে ব্লাড হেল্পলাইন, বৃক্ষ বৃদ্ধি অভিযান, সেহত সাথী আৰু বিভিন্ন সমাজ সেৱাৰ কাম কৰি আহিছে। জীৱনৰ মূল্যবোধ বৃদ্ধিৰ বাবে আৰু RCMৰ মূল্যভিত্তিক কাৰ্যকলাপৰ বাবে RCM গুৰুকুলে দৈনিক কৰ্মশালা অনুষ্ঠিত কৰে, য'ত যিকোনো ব্যক্তিয়ে অংশগ্ৰহণ কৰিব পাৰে। ইয়াৰ প্ৰতিষ্ঠাপক সন্মানীয় শ্ৰী
টিচি চাব্ৰা ছাৰৰ এই বাৰ্তা। প্ৰিয় বন্ধুসকল, RCMৰ উদ্দেশ্য ৰাইজৰ জীৱন সুন্দৰ আৰু চহকী কৰি তোলা। RCMে সুদৃঢ় আৰু স্থায়ী ভেটি স্থাপন কৰিব বিচাৰে। ইয়াৰ সকলো প্ৰতিশ্ৰুতি কাল্পনিক, অলৌকিকতা আৰু সাময়িক প্ৰলোভনৰ পৰিৱৰ্তে ব্যৱহাৰিক, সত্য আৰু সুদূৰপ্ৰসাৰীৰ ফলাফলৰ ওপৰত ভিত্তি কৰি কৰা হয়। কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু পাৰস্পৰিক সহযোগিতা জীৱনত বিকাশৰ বাবে অপৰিহাৰ্য অংগ। RCM এই তথ্যসমূহৰ ওপৰত ভিত্তি কৰি এক অভিযান। ইয়াৰ উদ্দেশ্য হৈছে মূল্যভিত্তিক ভাৰত গঢ়ি তোলা। আহক আমি আমাৰ প্ৰচেষ্টা আৰু সদৃঢ়তাৰে এই অভিযানৰ পৰা শিক্ষা লওঁ আৰু এই মহান যাত্ৰাত অংশ লৈ নতুন ভাৰত গঢ়ি তোলোঁ। ডক্টৰ কিৰণ বেদীয়ে RCMক এক অলৌকিক আৰু দেশৰ উন্নয়নৰ বাবে এক গুৰুত্বপূৰ্ণ কাম বুলি অভিহিত কৰিছে। এই জাতীয় স্বাৰ্থ অভিযানত আমাক কোনো ধৰণৰ অনুদান বা অৱদানৰ প্ৰয়োজন নাই। আমি আপোনাৰ আৰু আপোনালোকৰ চিনাকীসকলৰ এই অভিযানত যোগদান বিচাৰোঁ, যাতে আমি নতুন ভাৰত গঢ়াত আপোনালোকৰ সহযোগিতা লাভ কৰিব পাৰোঁ।